নমস্কাৰ, আমাৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে জানুৱাৰী 21 তাৰিখ সন্ধিয়া। আমি আহিছিলোঁ বকো গান্ধী মৈদানত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভা অনুষ্ঠান চাবলৈ। আৰু তাৰে পৰিৱেশটো অকণমান আপোনালোকলৈ আগবঢ়াওঁ বুলি ভিডিঅ'টো দিওঁতে অকণমান দেৰি হ'ল, যদিও আপোনালোকে ভিডিঅ'টো শেষলৈ চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। আৰু আহিয়ে প্ৰথমে আমি পৰিৱেশটো অকণমান চকু ফুৰালোঁ। তাৰ পাছত মেলাৰ ভিতৰত সোমাই গ'লোঁ আৰু সোমাই গৈয়ে কিতাপৰ দোকান দেখিলোঁ বহুত, আৰু বহুত হেঁপাহেৰে আহিছিলোঁ আচলতে কিতাপ কিনিবলৈ। মনে বিচৰা কিতাপ কেইখনমান নিশ্চয় আমি ইয়াতে পাম বুলি ভাবিছোঁ। সেইবাবে আহিয়ে মেলাৰ ভিতৰত সোমাই গৈ প্ৰথমে আমি কিতাপ চাব ধৰিলোঁ আৰু মনে বিচৰা কিতাপ কেইখনমান পালোঁ আৰু লৈ ল'লোঁ। আৰু কি কি কিতাপ ল'লোঁ আপোনালোকক শেষত দেখুৱাই আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে, পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমে কিতাপ ল'লোঁ, কিতাপ লৈ আকৌ আমি মেলাৰ মাজলৈ সোমাই গৈছিলোঁ, তাতে খোৱা লোৱাও কৰিলোঁ, সেয়াও দেখুৱাম, চাই থাকিব। নেপালী সম্প্ৰদায়ৰ খাৰু পিঠা ইমান ধুনীয়াকৈ জুইত বনাই আছিলে নহয়। ভিডিঅ' কৰি থাকোঁতে মোৰো লোভ লাগি গ'ল। ওচৰতে চকী কেইখনমান আছিলে, তাতে বহি গৈ এপদ এপদকৈ অৰ্ডাৰ কৰি খাই গ'লোঁ। প্ৰথমে খাৰু পিঠা খালোঁ, চাটনি দিলে, তাৰপাছত মাকৈ পোৰা, তাৰপাছত মাটিৰ কাপত চাহ, এনেকৈ খাই গ'লোঁ। আমাৰ সেইপিনে সেইবোৰ খোৱা লোৱা হৈ যোৱাৰ পাছত আৰু ইপিনে আহিলোঁ। এইপিনে মাংস পোৰা, চুঙাত বইল দিয়া মাংস আপোনালোকক দেখুৱাই দিলোঁ। আৰু এইপিনে বনাই আছে স্পাইৰেল পটেটো। ইহঁতে বোলে স্পাইৰেল পটেটো খায় আৰু ইমান ধুনীয়াকৈ বনাই আছে নহয়, দেখিয়ে খাওঁ খাওঁ লাগে। আৰু তেওঁলোকে যে ইমান ধুনীয়াকৈ সজাই দিয়ে নহয়, খাওঁ খাওঁ লাগি যায়। ইহঁত তিনিওটাই বোলে স্পাইৰেল পটেটো খায় আৰু আমি খালোঁ ফুচকা। ইহঁতকেইটাই স্পাইৰেল পটেটো খালে আৰু আমি ফুচকা খালোঁ। আমাৰ পেট পূজা হৈ গ'ল। তাৰ পাছত আকৌ আমি মেলাৰ ভিতৰত সোমাই গ'লোঁ। এটা বস্তু দেখিলোঁ, গামোচাৰে ফ্ৰক বনাইছে ইমান ধুনীয়াকৈ।
আৰু এই দোকানখনত বাঁহৰে গোটেইবোৰ বস্তু দেখিলোঁ। বাঁহৰ হেঙিং লাইটৰ পৰা আদি কৰি ট্ৰেলৈকে কাপলৈকে বহুত ধুনীয়া ধুনীয়া বস্তু দেখিবলৈ পালোঁ। আপোনালোককো দেখুৱাই দিলোঁ কেনেকৈনো চাহ খাব পাৰে, এনেকৈ খাই চালোঁ আৰু এনে ছোৱালীও খাই চালে। এইপিনে আমি চাই হৈ গ'ল, এতিয়া আহিছোঁ এইপিনে। ইমান ধুনীয়াকৈ এখন ঘৰ বনাইছে নহয় তেওঁলোকে। চাগে আগৰ দিনত মানুহবোৰে খেৰৰ ঘৰত কেনেকৈ বসবাস কৰিছিলে সেয়া দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু ধুনীয়াকৈ খেৰপুঁজি বনাইছে, খেৰৰে ঘৰ বনাইছে, মানুহ বহি কথা পাতি আছে। আৰু সিপিনে কুঁৱা, এইপিনে ভঁৰাল ঘৰ, ঢেঁকীশাল, চৰাই বাহ, এইপিনে আছে তাঁতশাল। খুব ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পালোঁ। আৰু এইপিনে হৈছে সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ। আৰু এইপিনে চাওক হাতী, গড় ইমান ধুনীয়াকৈ ৰাখিছে নহয়। এতিয়া আহি পালোঁ ঘৰ, আৰু কিতাপকেইখন এনেকৈ মিলি লৈছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। শেষত আপোনালোকক কিতাপকেইখন দেখুৱালোঁ, নিশ্চয় দেখিলে। আৰু এইকেইখন কিতাপকে আমি আনিলোঁ মেলাৰ পৰা। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বাই বাই।